নমস্কাৰ বন্ধু বান্ধৱীসকল, কি খবৰ? সবৰ আশা কৰোঁ ভালে আছে বুলি অসমৰ নাম্বাৰ 1 প্ৰাইভেট জব পৰ্টেললৈ সবকে স্বাগতম জনালোঁ। আৰু আজি আমি আলোচনা কৰিব গৈছোঁ অসমৰ ভালেকেইটা আপোনালোকৰ প্ৰাইভেট জব চাকৰি, বেচৰকাৰী চাকৰি খবৰ। সম্পূৰ্ণ ভিডিঅ'টো চাওক, তেতিয়ালৈ গোটেইবোৰ ইনফৰমেশ্যন ভালদৰে বুজি হ'ব। সময় নষ্ট নকৰি ভিডিঅ'টো ষ্টাৰ্ট কৰিছোঁ। সদায় নিচিনা খালি গুগলত আহি টাইপ কৰি দিলে হ'ল আমাৰ চেনেলৰ নাম অসম জব ফ্ৰী নেটৱৰ্ক। সেনেদৰে ৱেবছাইটটো আহি যাব, য'ৰ পৰা মই সদায় আপোনালোকক চাকৰিবোৰ আপডেট দি থাকোঁ। আপুনি নিজে সেই ৱেবছাইটটো ভিজিট কৰি চাকৰিবোৰ চাব পাৰিব, আবেদন কৰিব পাৰিব। আজি পেটিএমৰ লগতে আপোনালোকৰ ভালেকেইটা কোম্পানী, ভালেকেইখন ডিষ্ট্ৰিক্ট যোনবোৰ আপোনালোকে কমেণ্ট কৰি থাকে, সেইটো কাৰণে মই সদায় কওঁ যদি আপোনালোকৰ নিজৰ ডিষ্ট্ৰিক্টৰ নামটো কমেণ্ট কৰি জনাব, মই লৈ আহিবলৈ চেষ্টা কৰিম। আৰু এনেদৰে বহুত ভেকেঞ্চি আহিয়ে থাকে। যোৱাকালি আমি আলোচনা কৰিছিলোঁ চেমচাং কোম্পানীৰ ভেকেঞ্চি, ভালেমান ভেকেঞ্চি আছে। ইণ্টাৰেষ্টেড হ'লে এইটো চাব পাৰে। বহুত এটা ইম্পৰ্টেণ্ট ভিডিঅ' বুলি মই ক'ব খোজোঁ। আৰু এনেদৰে প্ৰাইভেট বেংক হওক, উজ্জীৱন স্মল ফাইনেন্স, আদানী কোম্পানী, এইবোৰ ভেকেঞ্চি আহিয়ে থাকে। সেইটো কাৰণে যদি ভিডিঅ'বোৰ ৰেগুলাৰ চাব চেষ্টা কৰে, যাতে ৰেগুলাৰ পাই থাকে। আজি আপোনালোকৰ আহিছে পেটিএম কোম্পানীৰ ভেকেঞ্চি, ফ্ৰী ৰুম লগতে ফ্ৰী খোৱাটো দিয়া হ'ব। লোকেশ্যন কেইটা মই কৈ দিছোঁ। আজি ভিডিঅ'ত কি লোকেশ্যন পাব। পেটিএমৰটো চাগে গুৱাহাটী হয়, বাকী মই কৈ দি আছোঁ কি ডিষ্ট্ৰিক্টৰ ভেকেঞ্চি আছে। বিশ্বনাথ চাৰিআলি, তেজপুৰ, শ্ৰীভূমি, শিলচৰ, বঙাইগাঁও, গুৱাহাটী, যোৰহাট, তিনিচুকীয়া, ডিব্ৰুগড়, নগাঁও, লখিমপুৰ। এতিয়া যদি আপোনালোকৰ নিজৰ ডিষ্ট্ৰিক্টখন নাই তেতিয়াহ'লে কমেণ্ট কৰি জনাব। আৰু এতিয়া যদি আপোনালোকৰ নিজৰ ডিষ্ট্ৰিক্টখন আছে, এটা লাইক কৰি দিব। আৰু মেল ফিমেল দুটাই পাৰিব। ফ্ৰেছাৰ্ছৰ চাকৰি পাই যাব আৰু এক্সপিৰিয়েঞ্চৰো পাব। আৰু ভিডিঅ'টো ষ্টাৰ্ট হোৱাৰ আগতে এটা ৰিকুৱেষ্ট কৰিছোঁ যাতে ভিডিঅ'টো চিৰিয়াছ কেণ্ডিডেটে চাই, যোনবোৰ নন চিৰিয়াছ কেণ্ডিডেট হয় ভিডিঅ'টো চোৱাৰ পৰা যাতে বিৰত থাকে। প্ৰথম ভেকেঞ্চিলৈ যোৱাৰ আগতে আপোনালোকে যাতে ভিডিঅ'টো চোৱাৰ আগতে চেনেলটো ছাবস্ক্ৰাইব কৰি লয়, যাতে আগলৈ এনেকুৱা ভাল জব আপডেটবোৰ পাই থাকে। লগতে ভিডিঅ'টো লাইক কৰিবলৈ নাপাহৰিব। ভিডিঅ'টো ষ্টাৰ্ট কৰিছোঁ। প্ৰথম ভেকেঞ্চি পেটিএম ছাৰ্ভিচ প্ৰাইভেট লিমিটেড, ফিল্ড চেলছ এক্সিকিউটিভৰ ভেকেঞ্চি, অল অভাৰ গুৱাহাটীৰ ভেকেঞ্চি 23 জানুৱাৰীৰ পৰা 27 জানুৱাৰীলৈ ইণ্টাৰভিউ হ'বলগীয়া আছে। আৰু এইটোৰ কাৰণে খালি মেল কেণ্ডিডেটে পাৰিব, ফিমেলে এইটো চাকৰি নোৱাৰে এপ্লাই কৰিব। এইটো ফ্ৰেছাৰ্ছো পাৰিব, এক্সপিৰিয়েঞ্চ কেণ্ডিডেটো পাৰিব। খালি ক্লাছ 12 বা গ্ৰেজুৱেশ্যন বিচৰা হৈছে। লগতে 2 হুইলাৰ এখন হ'ব লাগিব, লগতে ভেলিড ড্ৰাইভিং লাইচেঞ্চ মেণ্ডেটৰী। ফ্ৰেছাৰ্ছৰ কাৰণে দৰমহা হ'ব 18,000 মান প্লাছ ইনচেণ্টিভ থাকিব। আৰু এক্সপিৰিয়েঞ্চৰ কাৰণে 25,000 প্লাছ ইনচেণ্টিভ থাকিব। কোনো ফিজ দিব দৰকাৰ নাই। যিমানবোৰ জব মই এইটো চেনেলত দেখোঁ, ক'ত 1 টকাও দিব নালাগে। কোনোবাই যদি আপোনালোকৰ আমাৰ ভিডিঅ' চোৱাৰ পিছত যদি পইচা খোজে, তেতিয়া তেতিয়া আপোনালোকে মোক কোনটো জবত পইচা খুজিছে, কোনটো ডেটৰ জব হয়, গোটেইখিনি ডিটেইলছ মোক দি দিব। মই তাৰ ওপৰত একশ্যন লৈ ল'ম। কিন্তু কিছুমানে এনেই আহি টাইম পাছ কৰিব আহি কমেণ্ট কৰি দিয়ে যে দাদা পইচা খুজিছে, এনেকৈ দিলে নহ'ব। কোনটো জবত পইচা খুজিছে মোক গোটেই ডিটেইলছ দি দিব, তাৰ ওপৰত মই নিশ্চয় একশ্যন লৈ ল'ম। আৰু মেইল ID কণ্টেক্ট নম্বৰ দিয়া আছে, যোগাযোগখিনি কৰি ল'ব পাৰে। আপোনালোকৰ কোনোবাই যদি জব এডভাৰটাইজ কৰিব খোজে আমাৰ চেনেলত, মেইল কৰিব পাৰে। আমি খালি জব কনচালটেঞ্চি ভেকেঞ্চি এইটো চেনেলত পাব্লিছ কৰা নহয়। ভেকেঞ্চি হেটেৰো হেল্থ কেয়াৰ লিমিটেডৰ ভেকেঞ্চি, প্ৰডাকশ্যন প্লেনিং আৰু ইনভেণ্টৰী কণ্ট্ৰলৰ ভেকেঞ্চি আছামৰ কাৰণে। এইটো কাৰণে 2 to 5 years ফাৰ্মা ফৰ্মুলেশ্যনত কাম কৰা অভিজ্ঞতা লাগিব। মেইল ID দিয়া হৈ আছে 26 জানুৱাৰীৰ ভিতৰত এপ্লাই কৰিব পাৰে যদি ইণ্টাৰেষ্টেড আৰু এলিজিবল কেণ্ডিডেট হয়। ভেকেঞ্চি এক্সট্ৰুডাৰ অপাৰেটৰ, ফিড মেনুফেকচাৰিং প্লেন, গুৱাহাটী, আছাম। আৰু মিনিমাম 2 বছৰৰ এক্সপিৰিয়েঞ্চ লাগিব। 26 জানুৱাৰী শেষৰ তাৰিখ দিয়া আছে, লাষ্ট ডেট হয় এপ্লাই কৰিবলৈ। এইটো কাৰণে আপোনালোক অপাৰেটৰ মনিটৰখিনি কৰিব লাগিব। টুইন এক্সট্ৰুডাৰ মেচিনাৰিজ ফৰ ফিড প্ৰডাকশ্যন, লগতে চেট আৰু কণ্ট্ৰল কৰিবলৈ মেচিন পেৰামিটাৰ, গোটেইখিনি মেচিনৰে কাম হ'ব। কিবা যদি প্ৰব্লেম হয়, লগতে হাইজিন ছেফটি, গোটেইখিনি কোৱালিটি কণ্ট্ৰল গোটেইখিনি চাব লাগিব। মেইল ID দিয়া হৈছে, আপোনালোকৰ নিজৰ ৰিজিউমিখন পঠাই দিব পাৰে যদি ইণ্টাৰেষ্টেড আৰু এলিজিবল কেণ্ডিডেট হয়। ভেকেঞ্চি কেনেৰা SSBC লাইফ ইঞ্চুৰেঞ্চৰ ভেকেঞ্চি, আপোনালোকৰ এপ্ৰেণ্টিচিপৰ ভেকেঞ্চি, নেশ্যনেল এপ্ৰেণ্টিচিপ ট্ৰেইনিং স্কিমৰ আণ্ডাৰত 6 মাহৰ এপ্ৰেণ্টিচিপৰ আপোনালোকৰ কাম কৰিব লাগিব। 6 মাহৰ কাৰণে এইটো টেণ্ডাৰটো হয়, টেনিউৰটো। লোকেশ্যন গুৱাহাটী। ষ্টিপেণ্ড এজ পাৰ কোম্পানী পলিচি, ভালেমান আপোনালোকৰ ষ্টিপেণ্ড এটা পাব, 10-12 হাজাৰ মান। প্ৰেফাৰেঞ্চ দিব যদি ফিমেল কেণ্ডিডেট হয়। 27 জানুৱাৰীলৈ এপ্লাই কৰিব পাৰিব। এইখন কোৱালিফিকেশ্যনখিনি মই কৈ দিছোঁ। যদি ফ্ৰেছাৰ্ছ হয় তেতিয়া পাৰিব, আণ্ডাৰ গ্ৰেজুৱেশ্যন পষ্ট গ্ৰেজুৱেশ্যন হ'লেও পাৰিব। পাছিং মাষ্ট বি 2023 বা লেটাৰ। লগতে গুড কমিউনিকেশ্যন আৰু ইণ্টাৰপাৰ্চনেল স্কিল হ'ব লাগিব। লগতে উইলিং টু লাৰ্ণ
আৰু ৱৰ্কিং ফিল্ড ব্ৰাঞ্চ অপাৰেশ্যন গোটেইখিনি চাব লাগিব মেইল আইডি তলত দিয়া হৈছে আপোনালোকৰ নিজৰ ৰিজিউমিখন পঠাই দিব পাৰে যদি ইণ্টাৰেষ্টেড আৰু এলিজিবল কেণ্ডিডেট হয় আৰু এনেকুৱা এপ্ৰেণ্টিছশ্বিপ কৰিলে এটা কথা ভাল হয় যে পিছলৈ কোম্পানী যেতিয়া এক্সপিৰিয়েঞ্চ বিচাৰে 6 মাহৰ 1 বছৰ এই চাৰ্টিফিকেটখন যোনখন কৰিলে পায় এখন দিলে এক্সপিৰিয়েঞ্চটো আপোনালোকৰ হৈ যায় সো এইটো এপ্ৰেণ্টিছশ্বিপ কৰিব পাৰে বহুত ভাল এটা অপৰচুনিটি আপোনালোকৰ কাৰণে ইণ্টাৰেষ্টেড হ'লে এপ্লাই কৰি দিব আপোনালোকৰ সাবজেক্ট লাইনত খালি লিখি দিব অপৰচুনিটি ফৰ এপ্ৰেণ্টিছশ্বিপ বুলি নে ভেকেন্সি ভেৰিয়াছ পজিশনছ জেএছ ইঞ্জিনিয়াৰিং ছাৰ্ভিচত 26 জানুৱাৰীলৈ লাষ্ট ডেট দিয়া আছে এইচআৰ এক্সিকিউটিভ এটা ভেকেন্সি salary 10,000 per 20,000 per month লগতে এজ লিমিট 22 to 30 years qualification experience HR marketing background হ'ব লাগিব লগতে 1 to 2 years experience expertise হ'ব লাগিব PF ESIC compliance non management freshers পাৰিব এটো কাৰণে এপ্লাই কৰিব সাৰ্ভিস ইঞ্জিনিয়াৰ দুটা ভেকেন্সি 10,000 to 15,000 প্লাস ইনসেন্টিভ এজ লিমিট 22 to 30 years এটো কাৰণে ডিপ্লোমা ইলেক্ট্ৰিক্যাল freshers এক্সপেৰিয়েন্স সবে পাৰিব সো মেইল আইডি তলত দিয়া আছে আপোনালোকৰ সুবিধা মতে এপ্লাই কৰি দিব পাৰে যদি ইন্টাৰেষ্টেড আৰু এলিজিবল কেণ্ডিডেট হয় নে ভেকেন্সি সেন্ট পল সিনিয়ৰ সেকেন্ডাৰী স্কুল পিলিংকাটা বখিষ্ট অপোজিট অফ 151 বেস হস্পিটেল গুৱাহাটী শিক্ষকৰ ভেকেন্সি মেথছ আৰু সায়েন্স পঢ়াব লাগিব শনিবাৰে ইন্টাৰভিউ আছে 31 জানুৱাৰীত আপোনালোকৰ 10টা বজাৰ পৰা ইন্টাৰেষ্টেড কেণ্ডিডেট পৰা ইন্টাৰভিউটো এটেন্ড কৰিব পাৰে নিজৰ মাৰ্কশিট সাৰ্টিফিকেট কোৱালিফিকেশন গোটেইখিনি লৈ প্ৰিন্সিপালক যে লক কৰিব লাগিব নে ভেকেন্সি ফিছাল কমাৰ্চিয়েল ৱৰ্ল্ডৰ পৰা ভেকেন্সি তিনচুকীয়া আৰু 30 আৰু আদাৰ এৰিয়াছত থাকিব 31 জানুৱাৰী লাষ্ট ডেট হয় একাউন্টেন্টৰ 5টা ভেকেন্সি গ্ৰেজুৱেচন কৰিব লাগিব লগতে মিনিমাম 3 বছৰৰ পৰা ম্যাক্সিমাম 5 বছৰ সেম ফিল্ডত কাম কৰা অভিজ্ঞতা লাগিব ডিলাৰ সেলস এক্সিকিউটিভৰ 10টা ভেকেন্সি এটো কাৰণে 12 পাস বা এইচএস পাস লগতে 2 বছৰ এক্সপেৰিয়েন্স হ'ব লাগিব অটোমোবাইল সেলস প্ৰেফাৰেন্স দিব যদি কমাৰ্চিয়েল সেক্টৰ এক্সপেৰিয়েন্স আছে তিনচুকীয়া নৰ্থ লখিমপুৰ ডিব্ৰুগড় যোৰহাট আৰু আদাৰ এৰিয়াছ অফ অৰুণাচল প্ৰদেশ ডিএসএম এটো কাৰণে এলএমডি এইচডি বিইউএস 5টা ভেকেন্সি বিএ পাস কৰা হ'ব লাগিব 5 বছৰ অভিজ্ঞতা হ'ব লাগিব ইন সেলস এজ এ টিম লিডাৰ অৰ ডিএসএম প্ৰেফাৰেন্স ফৰ কমাৰ্চিয়েল সেক্টৰ লোকেশন কেটা মই কৈ দিছো তিনচুকীয়া ডিব্ৰুগড় যোৰহাট ওয়াৰ্কশপ মেনেজাৰ এটা ভেকেন্সি গ্ৰেজুৱেচন প্ৰেফাৰেন্স দিব যদি অটোমোবাইল ইঞ্জিনিয়াৰিং কৰা হয় মিনিমাম 7 বছৰ এক্সপেৰিয়েন্স লাগিব সাৰ্ভিস ওয়াৰ্কশপত কাম কৰা কমাৰ্চিয়েল ভেহিকল ডিলাৰত মেইল আইডি দিয়া আছে আপোনালোকৰ সুবিধা মতে নিজৰ ৰিজিউমিখন পঠাই দিব পাৰে যদি ইন্টাৰেষ্টেড আৰু এলিজিবল হয় নে ভেকেন্সি মাৰ্কেটিং পজিশনৰ ভেকেন্সি অডি গুৱাহাটী প্ৰথম ভেকেন্সি মাৰ্কেটিং এক্সিকিউটিভ এটা ভেকেন্সি 23,000 পাৰ মান্থ পাব ফ্ৰেছাৰ্ছ এক্সপেৰিয়েন্স সবে পাৰিব গ্ৰেজুৱেচন ইন এনি ফিল্ড এক্সিলেন্ট কমিউনিকেশ্যন আৰু ইন্টাৰপাৰ্সনেল স্কিল হ'ব লাগিব আৰু মাৰ্কেটিং মেনেজাৰ এটা ভেকেন্সি 35,000 পাৰ মান্থ লগতে গ্ৰেজুৱেচন বা এমবিএ কৰা হ'ব লাগিব কোৱালিফিকেশ্যন 3 বছৰ এক্সপেৰিয়েন্স লাগিব ৰিলেটেড ফিল্ড আৰু এক্সিলেন্ট কমিউনিকেশ্যন ইন্টাৰপাৰ্সনেল স্কিল হ'ব লাগিব লগতে গুড নলেজ হ'ব লাগিব ডিজিটেল মাৰ্কেটিং প্ৰফিচিয়েন্সি ইন এমএছ অফিচ মেইল আইডি তলত দিয়া হৈছে আপোনালোকৰ নিজৰ ৰিজিউমিখন পঠাই দিব পাৰে যদি ইন্টাৰেষ্টেড আৰু এলিজিবল কেণ্ডিডেট হয় নে ভেকেন্সি ব্ৰাঞ্চ সেলস মেনেজাৰ আৰু সেলস অফিচাৰ ভেকেন্সি মৰ্টগেজ লোন এলএপি এছবিএফসি বিশ্বনাথ চাৰিআলি তেজপুৰ শ্ৰীভূমি শিলচৰ বঙাইগাঁও গুৱাহাটী ডিব্ৰুগড় তিনচুকীয়া যোৰহাট আৰু নগাঁৱৰ ভেকেন্সি 6 মাহৰ এক্সপেৰিয়েন্স লাগিব আৰু 6 মাহৰ পৰা 1 year experience লাগিব এনি গ্ৰেজুৱেচন এপ্লাই কৰিব পাৰে মেইল আইডি তলত দিয়া হৈছে আপোনালোকৰ নিজৰ ৰিজিউমিখন পঠাই দিব পাৰে যদি ইন্টাৰেষ্টেড আৰু এলিজিবল কেণ্ডিডেট হয় নে ভেকেন্সি জুনিয়ৰ একাউন্টেন্টৰ ভেকেন্সি গুৱাহাটী লোকেশনৰ 30,000 পাৰ মান্থ মিনিমাম 2 to 3 years এক্সপেৰিয়েন্স লাগিব বুকস অফ একাউন্ট যেনেকুৱা জাৰ্নেল এন্ট্ৰি লেজাৰ পোষ্টিং তাৰপিছত ৰিকনচিলিয়েশ্যন গোটেইখিনি চাব লাগিব লগতে একাউণ্টছৰ যেনেকুৱা পেয়েবল ৰিচিভেবল মান্থলি কোৱাৰ্টাৰলি এনুৱেল ফাইনেন্সিয়েল ষ্টেটমেন্ট লগতে জিএসটি কমপ্লায়েন্স ৰিটাৰ্ণ ফাইলিং ৰিকনচিলিয়েশ্যন টিডিএস গোটেইখিনি চাব লাগিব এটো কাৰণে বেচেলৰ ইন কমাৰ্চ কৰা হ'ব লাগিব বিকম গ্ৰেজুৱেচন লগতে 2 to 3 years ৰিলেভেন্ট একাউন্টিং এক্সপেৰিয়েন্স লগতে নলেজ হ'ব লাগিব জিএসটি টিডিএস আৰু ষ্টেটৰী কমপ্লায়েন্সৰ ওপৰত লগতে প্ৰফিচিয়েন্সি হ'ব লাগিব টেলি একাউন্টিং সফটওয়্যাৰ আৰু এমএছ এক্সেল লগতে ষ্ট্ৰং আন্ডাৰষ্টেণ্ডিং অফ একাউন্টিং প্ৰিন্সিপল মেইল আইডি দিয়া হৈছে আপোনালোকৰ নিজৰ ৰিজিউমিখন পঠাই দিয়ক যদি ইন্টাৰেষ্টেড হয় তাৰ পিছত যদি ইন্টাৰভিউ কাৰণে মাতা হয় আপোনালোকক জনোৱা হ'ব সো ফ্ৰেণ্ড আজিলৈ মানে আশা কৰিছো ভিডিওটো যদি চাই ভাল লাগিল লাইক কৰিব বহুতে লাইক নকৰে লাইক কৰিলে ভাল লাগে চেনেলটো সাবস্ক্ৰাইব কৰিব নাপাহৰিব আগলৈ কি এনেকুৱা ভেকেন্সি লাগে কোনখন ডিস্ট্ৰিক্টৰ ভেকেন্সি লাগে কমেন্ট কৰি জনাবলৈ নাপাহৰিব আজিলৈ মানে আগলৈ ভিডিওবোৰ চাই থাকিব আৰু কোনোবা যদি আমাৰ বন্ধু-বান্ধৱীসকলে চাকৰি বিচাৰিছে ভিডিওটো শ্বেয়াৰ কৰি দিব নাপাহৰিব আজিলৈ মানে কাইলৈ লগ পাম একে সময়ত একে চেনেলত